সেই মানুহখিনিক মই কওঁ যে তেওঁলোকৰ গাত মুছলমানৰ তেজ নাই, তেওঁলোকৰ গাত গাহৰি তেজ আছে, তেওঁলোকৰ গাত গাহৰি তেজ আছে। যদি মুছলমানৰ তেজ থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় আজি এই অনুষ্ঠানটোত আহিলে হ'ব। ইয়াত আমি এজনো নন মুছলমান মানুহ মতা নাই, অকল মুছলমান মানুহ মাতিছোঁ। খিলঞ্জীয়া অসমীয়া মুছলমানৰ এখনৰ আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে পাতিছিলোঁ, যিহেতু আমাক অতি শোষণ কৰি আছে নামনি আৰু মধ্য অসমৰ মানুহখিনি। আমাৰ এইটো দুখ চৰকাৰৰ গাত দুখ নাই, পূৰ্বৰ চৰকাৰৰ গাতো দুখ নাই, আগৰ অসম চৰকাৰৰ দিনতো দুখ নাই, বৰ্তমান বিজেপি চৰকাৰৰ দিনতো চৰকাৰখনৰ গাতো দুখ নাই। আমাৰ ৰাইজৰ গাত নিজৰ দুখ। আমি আগ্ৰহ প্ৰকাশ নকৰোঁ। আমি চৰকাৰখনক মৰম কৰিলেহে আমাক চৰকাৰে মৰম কৰিব। এতিয়া এজন মানুহে মই আপোনাক কৈছোঁ, আজি 15 জানুৱাৰী তাৰিখে আমি আদৰ্শ শিক্ষা ভ্ৰমণত মূল উদ্যোগত এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক অহা এই হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক বিনামূলীয়া পাঠদান কৰাইছিল। ইংৰাজী, অংক আৰু সাধাৰণ বিজ্ঞান, যিটো সাধাৰণতে ল'ৰাবিলাকে বেয়া পায়, অতি টান পায়, অভিজ্ঞ শিক্ষকৰ দ্বাৰা কৰাইছিলোঁ। তাৰে মই নাম নকওঁ, এজন শিক্ষাগুৰু, তেখেত মানে চৰকাৰী কৰ্মচাৰী, তেখেতে ক'লে যে পদুমৰ আমি ক'লোঁ যে আমি তাৰ জলযোগৰো আয়োজন কৰিছোঁ, আপুনি আহিব, যদি শিক্ষাৰ লগত তেতিয়া সম্বন্ধ থকা বস্তু আপুনি আহিব। তেতিয়া তেখেতে ক'লে পদুমে দিয়া মই চাহ কাপোৰ নাখাওঁ। তেতিয়া মই তেখেতক প্ৰশ্ন কৰিলোঁ যে আপুনি পদুমে দিয়া মাহেকীয়া বেতনটো আপুনি লয় নে নলয়? যদি আপুনি পদুমৰ গোন্ধটো ইমানেই বেয়া পায় তেতিয়া আপুনি এখন লিখি দিয়ক, পদুম যেতিয়ালৈকে থাকিব মই মাহেকীয়া বেতনটো অসমৰ উন্নয়নৰ ছাত্ৰত এৰি দিছোঁ বুলি। আৰু এই পদুমে এতিয়া যিবিলাক ৰাস্তা পদূলি বনাই আছে আপুনি খোজ নাকাঢ়িব, তাত কেলৈ আপুনি ছাইড বামেদি খোজ কাঢ়িব, ভৰিত যেতিয়া কচকা খাব তেতিয়া আপুনি গম পাই যাব যে ইমানে বেয়া পায়। আমাৰ মানুহবিলাকক কি শ্ৰেণী যাই ফলে মই বুজি নাপাওঁ। কংগ্ৰেছে অকল মানে কয় আজু ককা দিনৰ পৰা আমি কংগ্ৰেছত আছোঁ, আমাক মাৰিলেও কাটিলেও আমি কংগ্ৰেছকে ভোট দিম। আমাৰ সেইটো কথা নহয়। আমি কংগ্ৰেছ বিজেপি এজিপি ৰাজনীতিকৰণ কৰিবলৈ অহা নাই, আমাক লাগে উন্নয়ন। আপোনালোকক মই দুটা প্ৰশ্ন সুধিম। 83 চনতে আমাৰ শিৱসাগৰ নগৰখন জিলালৈ ৰূপান্তৰিত হৈছিলে, অগ্নিগৰ্ভ অৱস্থা সকলোৱে জানে। কিন্তু আজি মই আপোনালোকক সুধিছোঁ, আপোনালোকৰ ৰাইজৰ মাজত সুধিছোঁ, শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি 83 চনৰ পৰা আজি বৰ্তমান সময়লৈকে কি আমূল পৰিৱৰ্তন হ'ল আপোনালোকে কওক। আজি আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে শিৱসাগৰৰ পৰা বাহিৰলৈ যাবলগীয়া হয়। মোৰ ছোৱালীয়ে এবাৰ হায়াৰ ছেকেণ্ডেৰী দিছে, মই ভুক্তভোগীছোঁ যে মই হায়াৰ ষ্টাডি ক'ত পঢ়াম। মোৰ লগতে মোৰ নিচিনাকৈ আগৰ অভিভাৱকসকলেও তেনেকৈ ভুক্তভোগীছে আৰু আহিবলগীয়া অভিভাৱকসকলেও ভুক্তভোগিব। কিন্তু তথাপিও আমাৰ মানে ইয়াৰ শিৱসাগৰবাসীয়া আমাৰ উজনি অসমৰ ৰাইজসকলৰ সেইটো হেৰি নাই। আপোনালোকে চাওক, আমাৰ চুবুৰীয়া মানে জিলা যোৰহাট আৰু গোলাঘাটত কি নাই? গোলাঘাট এখন অবিভক্ত শিৱসাগৰ জিলা বা ফাটি যোৱা এখন সৰু জিলা, এটা 80 ৰ পৰা এটা চুকত সোমাই আছে। তাত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আছে, এখন পলিটেকনিক আছে, এখন ITI আছে। আৰু যেতিয়া যোৰহাটখন ৰাণা গোস্বামী ডাঙৰীয়াই যোৰহাট মিছনখন মেডিকেল কলেজলৈ ৰূপান্তৰিত কৰিছিলে, তেতিয়া আমাৰ সেই সময়ত তেতিয়া সমবায় আইন মন্ত্ৰী আমাৰ বিধায়কজন, আমাৰ তেতিয়া এজন মন্ত্ৰী আমাৰ এতিয়া বৰ্তমানৰ বিধায়কজন আছিলে। তেতিয়া তেওঁলোকৰ চৰকাৰ থকা অৱস্থাত আমাৰ শিৱসাগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়খন মেডিকেল কলেজলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে, বাকীবিলাকে যে পাৰিলে। আৰু সিদিনাখন মোৰ পৰিয়ালবৰ্গলৈ মই বগীবিল দলং পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। যাওঁতে মই ধেমাজি গ'লোঁ। ধেমাজিখন একেবাৰে সৰু, ডিমৰ নিচিনা, এটা চিধা চিধি কোনো হেৰি চেৰি নাই। এই ডিমৰ নিচিনা এটুকুৰা সৰু এটুকুৰা জেগা আজি তেওঁ জিলালৈ পৰিণত হোৱা আজি 7 বছৰমান হৈছে। তাত এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, এখন পলিটেকনিক, এখন ITI সকলোখিনি আছে। কিন্তু আমাৰ শিৱসাগৰ সমষ্টিত কি আছে আপোনালোকে নিজে প্ৰশ্ন কৰক। দুখটো আমাৰ নিজৰ গাত। আৰু একেজন ব্যক্তিকে আমি বাৰে প্ৰতি আমি তেখেতসকলক আমি মানে নিৰ্বাচিত কৰি আহিছোঁ। আজি তেওঁক আমি আকৌ প্ৰথম বছৰ কৰিলে তেওঁ বিধায়ক আছিলে, আমি কোনো বেয়া পোৱা নাই, আকৌ আমাৰ ৰাইজে মৰম কৰিলে। দ্বিতীয় বছৰ তেওঁ সমবায়ৰ আইন মন্ত্ৰী হৈ আছিলে, তথাপিতো আমাৰ শিৱসাগৰ সমষ্টিৰ কাৰণে একো উন্নয়নমূলক কাম নকৰিলে। দ্বিতীয়বাৰ তেখেত সন্মানীয় পদ, যিটো বিধানসভাৰ অধ্যক্ষ পদৰ নিচিনা পদ আসন গ্ৰহণ কৰিলে, তথাপিও একো নকৰিলে। এতিয়া বৰ্তমান তেওঁ আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক হয়। তেওঁ বছৰি 1.5 কোটি টকাকে আৰু এই বছৰ 3.75 লাখ টকা পালে। তেওঁ ইয়াত বহি থকা আমাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজসকলক ক'ব পাৰিবনে 3.75 লাখ টকা সমষ্টিৰ উন্নয়নৰ বাবদ ক'ত খৰচ কৰিলে?
মই শিৱসাগৰ সমষ্টি গোটেই এটা সমষ্টি বাকী নাই, চব চুকত গৈছোঁ, কোনো জেগাত পানী যোগানৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি থৈ বছ অৱস্থা। এতিয়া বৰ্তমান পঞ্চায়তৰ আগে আগে বৰ্তমানৰ চৰকাৰখনে সকলো ৰাস্তা মানে ঠিক কৰি দিছে। মই কোৱা নাই যে আপোনালোকক পদুমত ভোট দিবলৈ, সেইটো আপোনাৰ